আমাৰ সমাজৰ এচাম লোকৰ নিৰ্লজ্জ কিছুমান কাণ্ডৰ বাবে সমগ্ৰ দেশবাসীয়ে জগৰীয়া হ'বলগীয়া হয়। কিছুদিনৰ আগতে আমাৰ ভাৰততেই তেনে এটা ঘটনা ঘটিছিল। কিছুদিনৰ আগেয়ে ভাৰত ভ্ৰমণৰ উদ্দেশ্যে অহা স্পেইনৰ এহাল দম্পতী ভাৰতৰ ঝাৰখণ্ডত আহি যি নিৰ্লজ্জ বৰ্বৰতাৰ সন্মুখীন হ'ল, সেই কাহিনীটোক লৈ মই এটা কবিতা লিখিছোঁ। মহিলাগৰাকীৰ মুখেৰেই মই কবিতা আকাৰে কাহিনীটো প্ৰকাশ কৰিব বিচাৰিছোঁ। আগৰবাৰৰ দৰে এইবাৰো আপোনালোকে যেন আঁকোৱালি লয়। ব'লক তেন্তে কবিতাটো আৰম্ভ কৰোঁ। দেশৰ প্ৰান্তে প্ৰান্তে ঘূৰি পাইছিলোঁ আমোদ, মানুহৰ মুখত শুনি শুনি পাগল হৈ পৰিছিলোঁ মই ভাৰতীয়ৰ প্ৰেমত। সুদূৰ স্পেইনৰ পৰা সেয়ে হাবাথুৰি খাই স্বামীৰ সৈতে উপস্থিত হ'লোহি মই ঝাৰখণ্ডৰ এখন সৰু গাঁৱত। বিশ্ৰামে আমাৰ বাবে কাল হ'ল জানা। সৌন্দৰ্যৰে ভৰপূৰ গাঁৱৰ পৰিৱেশত মই নিজকে বিলীন কৰি দিলোঁ। আন্ধাৰ হৈ আহিছিল, সেয়েহে তম্বু তৰি আমি খন্তেক বিশ্ৰামৰ বাবে বহি ৰ'লোঁ ভাৰতৰ মাটিত। ৰাতি প্ৰায় 10 বাজিছিল। অকস্মাত আমাৰ তম্বুৰ ফালে আগবাঢ়ি আহিল 7 নৰপিশাচ, যাৰ কুদৃষ্টি মোৰ শৰীৰৰ অংগে অংগে। সিহঁত আমাৰ ফালে আগবাঢ়ি আহিল আন্ধাৰৰ সুযোগ লৈ, হাতে ভৰিয়ে স্বামীক বান্ধি লৈ সিহঁত জঁপিয়াই পৰিল মোৰ শৰীৰৰ ওপৰত। মই কাতৰ কৰিলোঁ, নাই, সিহঁতে এবাৰো নুশুনিলে। আন্ধাৰৰ সুযোগ লৈ সিহঁতে লৈ গ'ল মোক এক নিৰ্জন ঠাইলৈ। হাত ভৰি বান্ধ খাই স্বামী পৰি থাকিল তাতেই। মোৰ ওপৰত চলিল সিহঁতৰ পাশবিক অত্যাচাৰ। উপায়হীন হৈ চাই ৰ'ল মাথো মোৰ স্বামী। কৰিবই বা কি? উপায় নাছিল। চৰ গোৰ ঘোচাৰে থকা সৰকা কৰিছিল তেওঁৰ দেহা। উফ, কি যে বেদনাদায়ক! মই নিজকে বচোৱাৰ সাহসকণো হেৰুৱাই পেলালোঁ। সিহঁতৰ চুৰি তৰোৱালৰ সকিয়নিয়ে মোক বাধা দিছিল সহায় ভিক্ষা কৰাত। ভাবুকি দিছিল কাৰোবাক জনালেই মাৰি পেলোৱাৰ। আমাক মাৰি পেলোৱাৰ ভয়ত মই মৌন হৈ ৰ'লোঁ। আঢ়ৈ ঘণ্টা জুৰি সিহঁতৰ কামনাৰ বলি হ'লোঁ মই। হয়তো ভগৱান মোৰ প্ৰতি সুপ্ৰসন্ন আছিল। 3টা পাখণ্ডৰ সৈতে আমাক উদ্ধাৰ কৰা হ'ল। সিহঁত এতিয়া পুলিচৰ জিম্মাত। আন 4টাৰ ওপৰতো পুলিচৰ কঠোৰ নজৰ। মোৰ দেহৰ ঘাবোৰ যদিও যন্ত্ৰণাদায়ক, তথাপিও ধন্য যে মই জীয়াই আছোঁ। হে ভাৰতবাসী, সকলোকে নিদিওঁ দোষ। ইয়াত বুলিয়েই নহয়, পৃথিৱীৰ প্ৰান্তে প্ৰান্তে আছে এনে লোক, যি দেশৰ নামত কলংক। মাথো কওঁ, বিকৃত মানসিকতা ত্যাগ কৰি সলনি হওক। নাৰীক ভোগৰ সামগ্ৰী বুলি নাভাবি সুৰক্ষিত কৰক আমাৰ জীৱন। এই ঘটনাৰ লগত জড়িত 3টা পাখণ্ডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু 4টাক বিচাৰি থকা হৈছে। আৰু ইয়াৰ বাবে জিলা প্ৰশাসনে সেই মহিলাগৰাকীক স্বামীক ক্ষতিপূৰণ হিচাপে 10 লাখ টকাৰ বৰঙণি দিছে। লগতে তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থাও কৰা হৈছে। সঁচাকৈ ভাৰতবাসী হিচাপে আজি আমি লজ্জাবোধ কৰিছোঁ এনেকুৱা এটা কাণ্ডৰ বাবে। কোনো দিনেই যাতে আৰু এনে কাণ্ডৰ পুনৰাবৃত্তি নহয় তাৰে কামনা কৰোঁ। আজিলৈ কবিতাটো ইমানতে সামৰিছোঁ। আপোনালোকে সম্পূৰ্ণকৈ শুনাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ।